Hello, welcome back to IELTS International. We are learning about WH question. The word will be how. How শব্দলৈ আমি WH questionৰ past tenseৰ আমি কথা পাতিম আজি আৰু how অৰ্থ হ'ল কেনেকৈ আৰু যদি আমি কেনেকৈ বুজিবলৈ চেষ্টা কৰো তেন্তে আমি manner শব্দটো পাওঁ manner মানে হ'ল যে tips and techniques কেনেকৈ হ'ল কি ধৰণে হ'ল তাৰ পদ্ধতিবোৰ কি হয় ইয়াক বুজাবলৈ আমাক কি লাগে how শব্দটো লাগে বুজি পাইছে নহয় এতিয়া how শব্দলৈ আমি পজিটিভ কোৱেশ্চন কেনেকৈ বনে নেগেটিভ কোৱেশ্চন কেনেকৈ বনে তাৰ কাৰণে ফ্ৰেমৱৰ্কছ দিয়া হৈছে চাবচোন how শব্দৰ WH কোৱেশ্চনৰ পজিটিভ কোৱেশ্চন WH আহিব তাৰ পিছত টেন্স অনুসৰি অক্সিলাৰি আহিব তাৰ পিছত সাবজেক্ট আহিব তাৰ পিছত সাবজেক্ট মানে কৰ্তা তাৰ পিছত ভাৰ্ব আহিব টেন্স অনুসৰি তাৰ পিছত অবজেক্ট বহাই দিও হৈ গ'ল পজিটিভ কোৱেশ্চন তাৰ পিছত নেগেটিভ কোৱেশ্চনৰ কাৰণে কেনেকৈ হ'ব চাবচোন WH আহিব auxiliary tense wise আহিব helping verb তাৰ পিছত not আহিব তাৰ পিছত subject কৰ্তা আহিব তাৰ পিছত verb আহিব tense অনুসৰি তাৰ পিছত object হৈ গ'ল চাবচোন এতিয়া simple past tense ত positive WH question how শব্দ ব্যৱহাৰ কৰি কেনেকৈ ব্যৱহাৰ কৰো বা কেনেকৈ আমি বনাও বলক আমি শিকো চাবচোন how were you আপুনি কেনে আছে আপোনাৰ খবৰ কি আছিল কেনেকুৱা আছিল এই কথা বুজাবলৈ আমি এই বাক্যটো ব্যৱহাৰ কৰিব লাগিব পজিটিভ কোৱেশ্চন এতিয়া বনিলে ঠিকে সেন্টেন্সটো বনোৱা হল এটো কেনেকৈ বনালো আমি এই কথাটো আমি জনা দৰকাৰী হয় বলকচোন আমি শিকো WH ৰ পৰা হাউ লৈ আহিলো তাৰ পিছত অক্সিলাৰি ৱৰ আহিলে তাৰ পিছত সাবজেক্ট আৰু সিম্পল পাষ্ট টেন্সত মেইন ভাৰ্ব নাহে অবজেক্টটো নিদিলো সেন্টেন্সটো যাতে দীঘলীয়া নহওক তাৰ প্ৰতি লক্ষ্য ৰাখি বুজি পাইছে নহয় এতিয়া WH question how শব্দ ব্যৱহাৰ কৰি নেগেটিভ question কেনেকৈ হয় simple past tense বলকচোন were plus not একেলগে want বুলি মাতিব লাগিব যেনেকৈ how want you মানে হল আপুনি কেনে নাছিল মানে হল আপোনাৰ খবৰ কেনেকুৱা নাছিল এইটো কবৰ কাৰণে আপুনি এই বাক্যটো কব লাগিব আৰু এই বাক্যটো কবৰ কাৰণে যেটো ফ্ৰেমৱৰ্ক ব্যৱহাৰ কৰিলো ম্যাজিকটো চাবলৈ কেনেকৈ বনিল এই কথাটো আপুনি হিকা অত্যন্ত দৰকাৰী হয় চাবচোন WH how আহি গল অক্সিলাৰি ৱৰ আহি গল not আহি গল তাৰ পিছত ইউ ভাৰ্ব আৰু অবজেক্টটো নবহিল ইমান সহজ হয় বুজি পাইছে নহয় এতিয়া এনেকুৱা ধৰণে আপুনি 3-4টা মান সেন্টেন্স কমেন্ট কৰি দিব দেই কমেন্টত দিব এতিয়া নেক্সট হল সিম্পল পাষ্ট টেন্সত মেইন ভাৰ্ব ব্যৱহাৰ কৰি ঠিক আছে V1 ব্যৱহাৰ কৰি আমি কেনেকৈ মানে WH কোৱেশ্চন পজিটিভ বা নেগেটিভ বনাও বলক আমি শিকো চাবচোন হাউ ডিড ইউ ৰাইট মানে আপুনি কেনেকৈ লিখিছিল ধৰি লওক আপুনি কিবা লিখিলে এতিয়া এই কথাটো আপুনি সুধিব বিচাৰি আছে যে আপুনি কেনেকৈ লিখিছিল চাবচোন এই আপুনি কেনেকৈ লিখিছিল বুজাবৰ কাৰণে আমি যেটো প্ৰশ্ন বনালো যেনেকৈ প্ৰশ্ন বনালো এই কথাটো হল চাব WH how আহি গল অক্সিলাৰি did আহি গল সিম্পল পাষ্ট টেন্সত হেল্পিং ভাৰ্ব মেইন ভাৰ্ব থাকিলে সদায় V1 হয় তাৰ পিছত সাবজেক্ট আহিব লাগিব তাৰ পিছত ভাৰ্ব আহি গল ইয়াত সিম্পল পাষ্ট টেন্সত V1 আহে হৈ গল দেখি পাইছেনে ম্যাজিকটো কেনেকুৱা হয় বুজি পাই আছে নহয় জানো এতিয়া simple past tense negative question কেনেকৈ বনে বলক আমি শিকো how did not একেলগে didn't বুলি কওঁ how didn't you write আপুনি কেনেকৈ লিখা নাছিল ইমান ধুনীয়া বাক্য এতিয়া আপুনি কেনেকৈ লিখা নাছিল বুলি কবৰ কাৰণে আমি যেটো ইংৰাজী WH questioner negative question বনালো কেনেকৈ বনালো এই ম্যাজিকটি শিকিব WH আহি গল দেখা পাই আছে অক্সিলাৰি আহি গল দেখা পাই আছে not আহি গল দেখা পাই আছে you আহি গল দেখা পাই আছে সাবজেক্ট তাৰ পিছত v ডট মানে হল V1 আহি গল অবজেক্টটো নিদিলো আমি ঠিক আছে তো মই আশা কৰিছো আপুনি বুজি পাইছে নহয় জানো বলক আমি past continuous tense how শব্দ ব্যৱহাৰ কৰি আমি কেনেকৈ পজিটিভ কোৱেশ্চন বনাও চাবচোন চাবদে ইয়াৰ উচ্চাৰণটো were হয় how were you writing মানে আপুনি কেনেকৈ লিখি আছিল আপুনি কেনেকৈ লিখি আছিল মইতো লিখিব পৰা নাই মইতো লিখিব পৰা নাছিলো কিন্তু আপুনি কেনেকৈ লিখি আছিল কওঁ নহয় আমি এই বাক্যটো কবৰ কাৰণে যেটো ইংৰাজী WH questioner পজিটিভ কোৱেশ্চন বনালো আমি কেনেকৈ বনিল এই কথাটো চাব
WH আহি গ'ল হাউ টেন্স অনুসৰি অক্সিলাৰি ভাৰ্ব হেল্পিং ভাৰ্ব আহি গ'ল তাৰপিছত সাবজেক্ট আহি গ'ল তাৰপিছত ভি ডট ডট মানে হ'ল কণ্টিনিউয়াছ টেন্স পাষ্ট কণ্টিনিউয়াছ টেন্সত সদায় V1 + ing যোগ হয় সহজ হ'ল নে নাই এতিয়া WH কুৱেশ্যন হাউ শব্দ ব্যৱহাৰ কৰি নেগেটিভ কুৱেশ্যন কেনেকৈ বনাওঁ চাবচোন হাউ want you একেলগে word plus not want হয় হাউ want you writing আপুনি কেনেকৈ লিখি থকা নাছিল ইমান ধুনীয়া বাক্য আপুনি কেনেকৈ লিখি থকা নাছিল ক'বলগীয়া নহয় নে তো এই ক্ষেত্ৰত আপুনি এই বাক্য ব্যৱহাৰ কৰিব আৰু এইটো বাক্যটো কেনেকৈ বনিল এই পজিটিভ নেগেটিভ কুৱেশ্যনটো কেনেকৈ বনিল বলক মেজিকটো চাই লওক WH আহি গ'ল টেন্স অনুসৰি হেল্পিং ভাৰ্ব আহি গ'ল তাৰপিছত নট আহি গ'ল তাৰপিছত কৰ্তা সাবজেক্ট আহি গ'ল ভি ডট ডট মানে হ'ল V1 + ing খুব সহজ তো মই আশা কৰিছো আপুনি এই হাউ শব্দ সিম্পল পাষ্ট আৰু পাষ্ট কন্টিনিউয়াছ টেন্সত বাক্য কেনেকৈ মানে হ'ল পজিটিভ বা নেগেটিভ কুৱেশ্যন কেনেকৈ বনিব সেই কথাটো আপুনি ধুনীয়াকৈ শিকিলে পানী হৈছে তো আপুনি কমেন্ট কৰি 3টা 4টা 5টা যিমান পাৰে কমেন্টত লিখি দি দিব আৰু আমাক সাপোৰ্ট কৰক ভিডিওটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ